এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব 9 আগষ্টত আৰু 9 আগষ্টৰ দিনাখনে কংগ্ৰেছত যোগদান কৰিব সদ্য বিজেপি ত্যাগী আজি বিজেপি ত্যাগ কৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে আইপিএছ বিষয়া প্ৰাক্তন আইপিএছ বিষয়া ব্ৰজেনজিৎ সিংহই আৰু এই মুহূৰ্তত এই বিষয়ে অধিক জানিবলৈ কেৱল এই দুগৰাকীয়ে নে ইয়াৰ লগত আৰু আন কাৰোবাই যোগ দিব কংগ্ৰেছত সবিশেষ জানিবলৈ আমাৰ সতীৰ্থ সাংবাদিক ধ্ৰুৱ বৰা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মই তেওঁৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ আমি যদি সংযোগ স্থাপন কৰিছোঁ ধ্ৰুৱৰ সৈতে ধ্ৰুৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যোগদান কাৰ্যসূচীটোৰ বিষয়ে সবিস্তাৰে আমাক জনাওক অসম প্ৰদেশ কংগ্ৰেছত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপুনি কৈছে যে বিশেষকৈ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই সেইদিনা পুৱাৰ ভাগত আচলতে নলবাৰীত তেওঁৰ যথেষ্ট সংখ্যক সমৰ্থক লগত লৈ তেওঁ যোগদান কৰিব কংগ্ৰেছত আৰু সেই দিনটোতে বিয়লিৰ ভাগত ৰাজীৱ ভৱনত আন এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব য'ত প্ৰাক্তন আইপিএছ বিষয়া তথা আইজিপি ব্ৰজেনজিৎ সিংহাই ইতিমধ্যে তেওঁ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আছিল আৰু সেই চৰ্চাৰ অৱসান ঘটাই 9 আগষ্টৰ বিয়লি তেওঁ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব আৰু যদিহে আপুনি চাই যে যোগদানৰ পূৰ্বেও তেওঁ দেখা পোৱা গৈছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ সৈতে পৃথকে পৃথকে কেইবাখনো বৈঠকত মিলিত হৈছিল আৰু তেওঁৰ কথা ইতিমধ্যে চৰ্চাও হৈছিল বা আমি আমাৰ চেনেলতে আমি সম্প্ৰচাৰ কৰিছিলোঁ পূৰ্বে যে বঙাইগাঁও যিটো উপ নিৰ্বাচন হ'বলগীয়া হ'ব সেই উপ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নেকি গতিকে সেই কথাটো একেবাৰে আপুনি নুই কৰিব নোৱাৰে কাৰণ তেওঁ বঙাইগাঁৱত বা যিটো উপ নিৰ্বাচন হ'বলৈ গৈ আছে সেই উপ নিৰ্বাচনত তেওঁ প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে প্ৰায় পূৰ্ণ সম্ভাৱনা আপুনি নুই কৰিব নোৱাৰা হৈ গৈছে কাৰণ তেওঁ প্ৰাৰ্থী হ'ব বুলি এক প্ৰকাৰ প্ৰায় চূড়ান্ত হৈছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ কিন্তু বৰ্তমান সময়লৈকে যিহেতু আনুষ্ঠানিকভাৱে তেওঁলোকে জনা নাই গোটেই কথাটো বৰ্তমান সময়ত স্পষ্টকৈ ক'ব পৰা নাই কিন্তু যদিহে আপুনি চাই 9 আগষ্টৰ দিনটোত কংগ্ৰেছত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি আমি জানিব পাৰিছোঁ লগতে আপ অসমৰ প্ৰায় 150 গৰাকী বিশেষকৈ যুৱ প্ৰজন্মৰ নেতা কৰ্মীয়ে যোগদান কৰিব বুলি এটা খবৰ ওলাই আছে গতিকে 9 আগষ্টৰ দিনটোতে হয়তো ব্ৰজেনজিৎ সিংহাৰ লগতে আপ অসমৰ প্ৰায় 150ৰো অধিক যুৱ প্ৰজন্মৰ নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব আৰু ঠিক একেধৰণে আপুনি কৈছে যে অশোক শৰ্মা ইতিমধ্যে আজিৰ দিনটোত বিজেপি কিছু সময় পূৰ্বে ত্যাগ কৰিছে বহু তেওঁ খংখ পূজাৰিছে আৰু সেই সকলোবোৰ খংখ পূজাৰী 9 আগষ্টৰ পুৱা নলবাৰীত এক বৃহৎ যোগদান কাৰ্যসূচী বা তেওঁৰ লগত যথেষ্টখিনি সমৰ্থক লৈ কংগ্ৰেছত যোগদান কৰিব গতিকে কংগ্ৰেছৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু ব্ৰজেনজিৎ সিংহা যিহেতু কংগ্ৰেছত আনুষ্ঠানিকভাৱে 9 আগষ্টত যোগদান কৰিব তাৰ পাছতে হয়তো বঙাইগাঁও যি উপ নিৰ্বাচন হ'ব সেই উপ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো আপুনি নুই কৰিব নোৱাৰে কুঞ্জন কলিতা মই ধন্যবাদ জনাইছোঁ ধ্ৰুৱ বৰাই মোক এইখিনি তথ্য জনোৱাৰ বাবে আৰু ব্ৰজেনজিৎ সিংহ সতীৰ্থ ধ্ৰুৱ ইতিমধ্যে উল্লেখ কৰিলে যে অনাগত যি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব বঙাইগাঁও বিধানসভা সমষ্টিত তাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ব্ৰজেনজিৎ সিংহ লগতে 9 আগষ্টৰ দিনাখন কংগ্ৰেছত যোগ দিব আজি বিজেপি দল ত্যাগ কৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ